অঘটন উদ্ধাৰ এটা মৃতদেহ কলিয়াবৰৰ হাতীবন্ধাত উদ্ধাৰ হৈছে এটা মৃতদেহ সাইকেল সহ পুৰুষৰ মৃতদেহটো এটা পুখুৰীত উপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰিছে মৃতদেহটো স্থানীয় হাতীবন্ধা গাঁৱৰ ইব্ৰাহিম খলিল বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে মৃত ইব্ৰাহিম খলিল সুলুং মাছ বজাৰত মঠিয়া হিচাপে কৰ্মৰত আছিল পুৱা মাছ বজাৰত কাম শেষ কৰি হাতীবন্ধা আমতলাৰ ঘৰলৈ বুলি উভতি আহিছিল লোকজন ঘটনাস্থলীত সুলুং আৰক্ষী উপস্থিত হৈ মহকুমা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈকে প্ৰেৰণ কৰে ইফালে ইব্ৰাহিমৰ পৰিয়ালে কৈছে যে এয়া কোনো দুৰ্ঘটনা নহয় এয়া পৰিকল্পিত হত্যাকাণ্ডহে দুদিন পূৰ্বে একেখন গাঁৱৰে হাছান আলী নামৰ এজন লোকে তেওঁৰ পৰা ধাৰে লোৱা টকা উভতাই নিদিয়াৰ বাবে মৃত ইব্ৰাহিম খলিলক প্ৰাণী মৰাৰো ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত কৰিছে ইব্ৰাহিমৰ পৰিয়ালে ঘটনা সন্দৰ্ভত ইতিমধ্যে সুলুং আৰক্ষী এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে আৰক্ষীৰ তদন্তৰ শেষতহে হয়তো পোহৰলৈকে আহিব ঘটনাৰ প্ৰকৃত ৰহস্য এয়া ঘটনাক কেন্দ্ৰ কৰি পুৱাৰে পৰা সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মোৰ লগত 2000 পইচা পাব আছিল এতিয়া কৈছো মই পইচাটো এতিয়া নাই একটা লৰাটো 2 বছৰ হৈছে মৰিছে হেতু ঋণে দিব পাৰা না তো আপুনি 2000 টকা পাব মোক দি দিব আপোনাক মই দিম অলপ হেৰি কৰিব লাগিব হাসিমে অলপ ধৈৰ্য ধৰক দিম একটা লৰা কামানি কৰে আৰু মটাটো বুঢ়া হৈ গ'ল সেই লৰাটোৰ চিন্তা কৰি কৰি হেৰি হৈ গ'ল তো কৈছে না মই একশন লম আৰু আগৰ কেছটো যে আছে লৰাটো মৰিলে যে সেইটো কেছটো বোলে সেই বেয়া কৰি দিব পইচা উঠাব নিদিব মোক মোৰ ধ্বংস কৰি দিব বোলে সব কোনে কৈছে হাসিমে কৈছে হাসিম কোন হয় ইয়াতে আমতলা এটা যিজন আপোনাৰ ইয়াৰ পানী যে পৰি আছে তেখেত আপোনাৰ কি হয় মোৰ মটা হয় নাম কি আছে ইব্ৰাহিম খলিল বয়স কিমান আছে 50 বছৰ গড় ক'ত ক'লে হাতীবন্ধা আমতলা তেখেতে কি কৰে এই সুলুঙত কাম কৰে মাছৰ কাটা দেখি কাটাপা আহি আছিল এতিয়া আপোনালোকে কি সন্দেহ কৰে তে হি কৈছে আমাৰ একশন ল'ব আৰু মোৰ একটা লৰা আছে এতিয়া হি কৈছে এনেকা হাতত ল'ব লৈ পেলাই এনেকা হেভি মাৰি ধৰিব শেষ হৈ যাব এটা কোন মানে তেখেতক মানে হত্যা কৰাৰ কি সন্দেহ হৈছে আৰু তেৰা আপোনালোকে সন্দেহ কৰিব এইটো কথাটো হয় না নহয় মোৰতো আৰু কোনো নাই এই পৃথিৱীত কোনো নাই মোৰ একটা লৰাহে আছে এতিয়া লৰাটোক মাৰি পেলাইছে মই কোৱাত যাম মোৰ 3টা ছোৱালী আছে আৰু কোনো নাই আৰু কি প্ৰমাণক কি অনুৰোধ জনাব চৰকাৰক কি ক'ব মোৰ মটা লাগে মই কেনেকৈ কি কৰিম মোক কোনে চাব একটা ছোৱালী আছে বিয়া দিবলৈ বাকী কোনে চাব মোৰ ল'ৰাত একটা কোনে চাব আৰু মই ঘৰতে আছিলোঁ যেতিয়া উঠাইছে এই হিতুপাৰৰ ৰাজেন্দ্ৰ দাস বুলি ল'ৰাটো তেওঁ আহি পেলাই দেখিছে ইয়াত যে মানুহজন ইয়াত পৰি আছে সি ফাৰ্মৰ কাম কৰি আছে দেখিছে তেতিয়া মোলৈ ফোন কৰিছে মই আহিলোঁ আহি পেলাই চাইলোঁ হয় দেখি ইয়াত পৰি আছে তেওঁ মানে সুলুং বজাৰত আমাৰ মাছৰ কটা আছে সুলুং বজাৰত তেওঁ সদায় মুটিয়াগিৰি কৰে লেবাৰ কৰে মাছ উঠায় মাছৰ কাঠন উঠায় সদায় যায় ৰাতিপুৱা 5টা 4টা মান বজাত যায় আকৌ ঘূৰি আহে 9টা 10টা এনেকুৱা টাইমত ঘূৰি আহে 8:30 10টা এনেকৈ ঘূৰি আহে তো আহি আজি ৰাতিপুৱা বোলে 6টা বজাত গৈছে সিহঁতৰ ঘৰৰ মানুহৰ লগত যোগাযোগ কৰি গম পাইছোঁ যে 6টা বজাত গৈছে আহোঁ থাকোঁতেই মানুহটো দেখা পায় এনেতে দেখা নাই কোনো কি হৈছে কিন্তু পানীত পৰি আছে এই ৰাজেন্দ্ৰ দাসে দেখি পেলাই আমাক কয় জনায় তেতিয়া আমি আহি গম পাওঁ যে ইয়াত পৰি আছে তেওঁৰ ঘৰ তেওঁ যোৱাৰ হেৰি শহুৰ ঘৰত থাকে তেওঁৰ নাম ইব্ৰাহিম খলিলুল্লাহ আৰু তেওঁৰ শহুৰ বুঢ়াৰ নাম হ'ল জালালুদ্দিন হাতীবন্ধা আমতল জালালুদ্দিন এইখিনি শুনি আছোঁ এতিয়াতো আমি নাজানো একো পৰিয়ালৰ লোকে কোনোবা এটা মানুহৰ নাম কৈ আছে যে তেওঁ বোলে কাজিয়া হৈছে আজি 2-3 দিন ধৰি বোলে কাজিয়া এইখিনি শুনিছোঁ আপোনালোকৰ নিউজত কৈছে মানুহজনী আমি শুনা কথা নাই একো নহয় মোৰ গাঁৱৰ মানে মই সমাজৰ ছেক্ৰেটাৰী মই সেই হিচাপে মোৰ ওচৰত কৈছে মই শুনিছোঁ এইখিনি কথা এতিয়া এইখিনি ঘটনা ক'ত হৈছে ঘটনাটো কি পানীত পৰাটো এইটো হাতীবন্ধা জেগা হাতীবন্ধা ঘৰ ক'ত তেওঁৰ ঘৰ হাতীবন্ধা আমতল